নমস্কাৰ সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি বিবাহিত দম্পতি আছে সকলোৰে কাৰণে এটা বিৰাটেই গুৰুত্বপূৰ্ণ নিয়ম ওলাই পৰিছে। এটা বিৰাট ডাঙৰ নিয়ম ঘোষণা কৰিছে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন বিবাহিত দম্পতিৰ কাৰণে। আপুনি যদি বিয়া পাতিলে আপোনাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ, বা আপুনি যদি ভৱিষ্যতলৈ বিয়া পাতিব তেন্তে আপোনাৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপুনি মহিলাই হওক বা আপুনি ছোৱালীয়ে হওক, আপুনি পুৰুষেই হওক বা আপুনি ল'ৰাই হওক, সকলোৰে কাৰণে এইটো বিৰাটেই এটা ডাঙৰ নিয়ম ঘোষণা কৰিছে। তো সেই নিয়মটোনো কি? বিবাহিত পুৰুষসকলৰ বাবে ঘোষণা কৰা সেই নিয়মটোনো কি? মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোকৰ বহুত লাভালাভ হ'ব। আপোনালোকে জানিবলগীয়া এইটো এটা খবৰ, জানি থোৱাটো বহুতেই দৰকাৰ। তো মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 23 অক্টোবৰ তাৰিখৰ দিনাখন, এই মাহৰ 23 তাৰিখৰ দিনাখন দিল্লী হাইকোৰ্টে এটা গোচৰৰ ৰায় প্ৰদান কৰি কয় যে যদিহে কোনো এগৰাকী মহিলা আৰ্থিকভাৱে সবল, মানে কোনো এগৰাকী মহিলাই ধন টকা পইচা উপাৰ্জন কৰি আছে যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা, সেয়া চাকৰিৰ দ্বাৰাই হওক বা ধৰি লওক সেয়া অন্যান্য প্ৰক্ৰিয়াৰ দ্বাৰাই যদি তেখেতে পইচা উপাৰ্জন কৰিছে, তেখেত যদি আৰ্থিকভাৱে সবল, তেনে অৱস্থাত সেই মহিলাগৰাকীৰ যদি কেতিয়াবা কিবা কাৰণত পুৰুষৰ পৰা ডিভোৰ্চ লয় বা তেখেতৰ স্বামীৰ সৈতে যদি বিবাহ বিচ্ছেদ হয়, তেনে অৱস্থাত সেই মহিলাগৰাকীয়ে পুৰুষজনৰ পৰা পাব লগা মাহিলী ভত্তা নাপায়। এতিয়া আমাৰ ভাৰতবৰ্ষত এটা নিয়ম আছে, যদি আপোনালোক এগৰাকী বিবাহিত দম্পতি, এহাল বিবাহিত দম্পতি, আপোনালোকৰ যদি ইন ফিউচাৰ কেতিয়াবা ডিভোৰ্চ হয়, তেতিয়া আপোনাৰ পত্নীয়ে আপোনাৰ পৰা প্ৰত্যেক মাহে চলিবৰ কাৰণে এলিমনি ল'ব পাৰে বা হাত খৰচা ল'ব পাৰে। যে মই হাজবেণ্ডৰ লগত থাকিব নিবিচাৰোঁ, হাজবেণ্ডে মোক অত্যাচাৰ কৰে, হাজবেণ্ডে বেলেগ মাইকীৰ সৈতে লিলিমাই কৰে, হাজবেণ্ডে মোক এৰি দিলে, মই তেখেতৰ সৈতে থাকিব নিবিচাৰোঁ, মই ডিভোৰ্চ ল'ব বিচাৰোঁ, কিন্তু মোৰ ল'ৰা ছোৱালী আছে, মোৰ জীৱনটো আছে, গতিকে মই চলি থাকিবৰ কাৰণে মোৰ হাজবেণ্ডে মোক প্ৰত্যেক মাহে কিবা এটা পইচা দি থাকিব লাগিব। আৰু সেইটো কোৰ্টেও এগ্ৰী কৰে বা সেইটো আমাৰ ভাৰতীয় আইনেও এগ্ৰী কৰে যে পুৰুষজনে তেনে অৱস্থাত মহিলাগৰাকীক চলিবৰ কাৰণে প্ৰত্যেক মাহে মাহে পইচা প্ৰদান কৰি থাকিব লাগিব। এতিয়া মহিলাগৰাকীয়ে পুৰুষক দিব নালাগে, কিন্তু পুৰুষজনে মহিলাগৰাকীক দি থাকিব লাগে। এতিয়া খবৰটো হৈছে এনেধৰণৰ, যদিহে সেই মহিলাগৰাকী কিবা কাৰণত আৰ্থিকভাৱে সবল থাকে, মানে পইচা পাতি যদি উপাৰ্জন কৰিব পৰা বিধৰ হয়, তেনে অৱস্থাত সেই মহিলাগৰাকীক পুৰুষজনে কোনো ধৰণৰ পইচা দিব নালাগে বুলি জনাইছে। আমাৰ ভাৰতীয় আইন 1955ৰ 25 নং ধাৰাই কয় যে যদি আৰ্থিকভাৱে সবল হয় মহিলাগৰাকী, তেন্তে সেই মহিলাগৰাকীক কোনো ধৰণৰ এলিমনি দিব নালাগে বা মহিলাগৰাকীক চলিবৰ কাৰণে মাহিলী ভত্তা দিব নালাগে। এতিয়া আপোনালোকৰ যদি ইন ফিউচাৰ তেনেকুৱা কিবা কিবি খেলি মেলি হয়, তো আপোনালোকক যদি এলিমনি বিচাৰে আপোনালোকৰ পত্নীয়ে, তেন্তে আপোনালোকে ডিনাই কৰিব পাৰে বা আপোনালোকে নিদিও বুলি ক'ব পাৰে। দিল্লীৰ এজন ৰেলৱেত কাম কৰি থকা পুৰুষৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিলে এগৰাকী মহিলাই। বিবাহ বিচ্ছেদ বিচাৰি তেখেতে ডিভোৰ্চ লৈছিলে, আৰু সেই ডিভোৰ্চৰ পাছত মহিলাগৰাকীয়ে এলিমনি দাবী কৰিছিলে পুৰুষজনৰ পৰা, কাৰণ পুৰুষজনৰ চাকৰি আছিলে, তেখেতে মানে গ্ৰেড এৰ চাকৰি কৰিছিলে, তেখেতৰ পৰা এলিমনি বিচাৰিছিলে। তো তেনে অৱস্থাত পুৰুষজনে কৈছে যে মোৰ পৰা জোৰ জবৰদস্তি মোৰ পত্নীয়ে মানে বিবাহ বিচ্ছেদ ল'ব বিচাৰিছে, মানে ডিভোৰ্চ ল'ব বিচাৰিছে, গতিকে তেনে ক্ষেত্ৰতো হেনো বোলে এলিমনি নাপায়। তো এই কথা কৈছে দিল্লী হাইকোৰ্টে। যদি কোনো এগৰাকী মহিলাই জোৰ জবৰদস্তি হাজবেণ্ডক প্ৰৰোচনা কৰি বা হাজবেণ্ডক ধোষা দি বা হাজবেণ্ডৰ লগত বিভিন্ন ধৰণৰ মানে হাজবেণ্ডে ধৰি লওক ডিভোৰ্চ ল'বলৈ মন নাই, কিন্তু হাজবেণ্ডক জোৰ জবৰদস্তি ডিভোৰ্চ লোৱাইছে, বা মহিলাগৰাকীৰ চৰিত্ৰ বেয়া, মহিলাগৰাকী আৰু এটা পুৰুষৰ সৈতে লিলিমাই কৰি আছিলে, তেনে ক্ষেত্ৰত পুৰুষজনে ডিভোৰ্চ দিছে। তো এই ক্ষেত্ৰবিলাকত মহিলাগৰাকীয়ে কোনো ধৰণৰ এলিমনি নাপায়, বা মহিলাগৰাকীয়ে যদি মানে আৰ্থিকভাৱে সক্ষম, পইচা পাতি উপাৰ্জন কৰে, তেনে ক্ষেত্ৰতো এলিমনি নাপায় বুলি জনাইছে। তো এই নিয়মটো আমাৰ মানে ভাৰতবৰ্ষত নতুনকৈ প্ৰণয়ন কৰা হৈছে, আৰু দিল্লী হাইকোৰ্টে ইয়াৰ ৰায় প্ৰদান কৰিছে। কেনে পাইছে আপোনালোকে এই নিয়মটোৰ বিষয়ে জানি কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিছে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ কৰাৰ বিদায় মাগিছোঁ, ধন্যবাদ।
জয় অসম।